মাখে কিছু সময় পূৰ্বলৈকে অতি শান্তিপূৰ্ণভাৱে চলি থকা উচ্ছেদ প্ৰক্ৰিয়াত বৰ্তমান কিছু বিঘিনি আহিছে স্থানীয় লোকসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে বৰ্তমানৰ পৰিস্থিতি কেনেকুৱা হিমাক্ষী হয় হিমাশ্ৰী যেহেতু ৰাতিপুৱাৰ পৰাই গোৱালপাৰাৰ পঞ্চৰত্ন চৰকাৰী ভূমিত উচ্ছেদ অভিযান চলি আছিল আৰু ৰাতিপুৱাৰ পৰা শান্তিপূৰ্ণভাৱে যেহেতু উচ্ছেদ অভিযান চলি আছিল কিন্তু কিছু সময় পূৰ্বে ইয়াত পৰিৱেশ কিছু হতাহতিৰ পৰিৱেশ সৃষ্টি হয় আচলতে পৰিৱেশ বেয়া হৈ পৰে কিয়নো যেহেতু উচ্ছেদিত লোকসকলে ক্ষোভিত হৈ পৰে ৰাতিপুৱাৰ পৰাই যেহেতু ইয়াত উচ্ছেদ অভিযান চলি আছে আৰু লোকসকলে বাধা প্ৰদান কৰি আছিল আৰক্ষী আৰু জিলা প্ৰশাসনক বাধা প্ৰদান কৰি আছিল নিজৰ যি বাসগৃহসমূহ ভাঙিবলৈ বাধা প্ৰদান কৰি আছিল কিন্তু যেহেতু আৰক্ষী বা জিলা প্ৰশাসনে এফালৰ পৰা যেহেতু ঘৰসমূহ ভাঙি আছিল যেহেতু কাষতে আছিল কাষতে এখন আছে এখন ৰিজৰ্ট যেহেতু এই লোকসকল আছে যি পঞ্চৰত্ন এলেকা যিসমূহ ৪৪টা ঘৰ আছে সেই ঘৰসমূহক কাষতে আছে এখন ৰিজৰ্ট আৰু এই ৰিজৰ্টখন নভঙাক লৈ আচলতে যি স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে কিয়নো তেওঁলোকৰ যদি ঘৰ ভাঙিব পাৰে তেনেধৰণে ৰিজৰ্টখন কিয় ভাঙিব নোৱাৰে তেনেধৰণৰ তেওঁলোকে কথা কৈ আচলতে উত্তেজিত হৈ পৰে আৰু উত্তেজিত ৰাইজে আচলতে আৰক্ষীলৈ চুচা মাৰে আৰু ক'ব লাগিব যিহেতু এক্সকেভেটাৰে যিহেতু ঘৰসমূহ ভাঙি আছে সেই এক্সকেভেটাৰক লক্ষ্য কৰি উচ্ছেদিত লোকসকলে শিলগুটি নিক্ষেপ কৰাৰ লগতে আৰক্ষীৰ লগত কিছু হতাহতিৰ সৃষ্টি হয় হিমাশ্ৰী হয় যেহেতু দেখিবলৈ পোৱা গৈছে যে যুঁজান স্থিতিত এই মুহূৰ্তত কিছু স্থানীয় লোক আছে আৰক্ষীৰ সৈতে হতাহতি তেওঁলোকৰ হৈছে গতিকে এই মুহূৰ্তত প্ৰশাসনে উচ্ছেদ অভিযান চলাই গৈছেনে তাত বৰ্তমান উচ্ছেদ অভিযান চলোৱা নাই বৰ্তমান কিছু স্থগিত ৰাখিছে কিয়নো পৰিৱেশ পৰিস্থিতি কিছু বেয়ালে ঢাল খাইছে আৰু যিখন ৰিজৰ্ট আছিল সেই ৰিজৰ্টখন ভাঙিবলৈ আচলতে স্থানীয় ৰাইজ ইয়াত চুচালৈ আহিছিল আৰু ৰিজৰ্টখন ভাঙিবলৈ চেষ্টা কৰিছিল আৰু আৰক্ষীয়ে বাধা প্ৰদান কৰি বৰ্তমান পৰিস্থিতি যিহেতু বেয়া তাৰ বাবে বৰ্তমান স্থগিত ৰখা হৈছে উচ্ছেদ অভিযান কোনোবা লোক আঘাতপ্ৰাপ্ত হৈছে নেকি হিমাক্ষী এই মুহূৰ্তত জানিব বিচাৰিছো কাৰণ শিলগুটি নিক্ষেপ কৰা হৈছে বুলি জানিব পৰা গৈছে কোনোবা লোক আঘাতপ্ৰাপ্ত হৈছে নেকি এই ঘটনাত বৰ্তমানলৈকে কোনো ধৰণৰ তথ্য আমি গম পোৱা নাই কিয়নো ইয়াত যিহেতু পৰিৱেশ কিছু এতিয়া বেয়া হৈ আছে আৰু তাৰ বাবে মানে সাংবাদিকসকলকো বা ওচৰলৈ যাব দিয়া নাই কিন্তু যিহেতু আৰক্ষী প্ৰশাসনে পৰিৱেশ নিয়ন্ত্ৰণ কৰিছে কোনো লোকৰ হয়তো এতিয়ালৈকে আমি জানিব পৰা মতে কোনো ধৰণৰ লোকৰ ক্ষয়ক্ষতি বা কোনো ধৰণৰ হতাহতি হোৱা নাই আন এটা কথা আপুনি উল্লেখ কৰিছে যে তাত এখন ৰিজৰ্ট নিৰ্মাণ কৰা হৈছে গতিকে সেই ৰিজৰ্টখনত স্থানীয় লোকসকল গৈ উপস্থিত হৈছে ৰিজৰ্টখনৰ দুৱাৰ বন্ধ কৰি দিয়া হৈছে আৰক্ষীয়ে সেই সন্দৰ্ভত কি ব্যৱস্থা লৈছে হয় যেহেতু চাৰিওফালে বেৰিকেড লগাই দিয়া হৈছে আৰু আৰক্ষী প্ৰশাসন যিসমূহ আছে সকলোৱে আচলতে ৰিজৰ্টখন ভাঙিবলৈ যেতিয়া স্থানীয় ৰাইজ তাত উপস্থিত হৈছিল তেতিয়া আৰক্ষীয়ে বাধা প্ৰদান কৰিছে আৰু এতিয়া যিহেতু এই ৰিজৰ্টখনৰ সন্মুখতে আচলতে এই গোটেই যি পৰিৱেশটো হৈছে তাৰ বাবে এতিয়া আৰক্ষী প্ৰশাসন সকলো এতিয়া ৰিজৰ্টখনৰ কাষতে আছে আৰু ৰিজৰ্টখন ভাঙিবলৈ আচলতে চেষ্টা কৰিছে এতিয়াও স্থানীয় ৰাইজ হয় হিমাক্ষী আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ আমি দেখুৱাইছোঁ দৃশ্যটো একাংশ লোক গৈ বৰ্তমান উপস্থিত হৈছে পঞ্চৰত্নত থকা এখন ৰিজৰ্টত আৰু এই ৰিজৰ্টখন এতিয়া ভাঙিবলৈ উদ্যত হৈ পৰিছে লোকসকল কাৰণ তেওঁলোকৰ ঘৰ ভাঙি দিয়া হৈছে একে স্থানতে থকা তেওঁলোকৰ ঘৰ যিহেতু ভাঙি দিয়া হৈছে গতিকে সেই স্থানত ৰিজৰ্ট কেনেদৰে নিৰ্মাণ কৰা হ'ল তাকে লৈ প্ৰশ্ন আৰু এইদৰে হাতত শিলগুটি তুলি লোৱা দেখিবলৈ পোৱা গৈছে একাংশ মহিলাই যিখন এক্সকেভেটৰ যিখন জেচিবিৰ সহায়ত ঘৰ ভাঙি দিয়া হৈছিল সেই জেচিবিখন তথা এক্সকেভেটৰখনলৈ চুচা লৈছে একাংশ মহিলাই শিলগুটি হাতত তুলি লৈছে শিলগুটি দলিয়াবলৈ উদ্যত হৈ পৰিছে মহিলাসকল ৪৪টাকৈ পৰিয়ালক উচ্ছেদ কৰিছে প্ৰশাসনে
এইদৰে উচ্ছেদক লৈ উত্তপ্ত হৈ পৰিছে গোৱালপাৰা আৰক্ষী আৰু উচ্ছেদিতৰ মাজত হতাহতিৰ সৃষ্টি হৈছে আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিবলৈ চেষ্টা কৰিছে উচ্ছেদিত লোকসকলে এক্সকেভেটৰলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছে মহিলাসকলে পঞ্চৰত্ন চৰকাৰী ভূমিত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে 44টাকৈ পৰিয়ালক সেই স্থানৰ পৰা উচ্ছেদ কৰিব আজি প্ৰশাসনে যাৰ বাবে পুৱাৰ ভাগতে এটা বৃহৎ দল গৈ উপস্থিত হৈছিল ঘটনাস্থলীত আৰু তাৰ পাছৰে পৰা আজি পুৱাৰ পৰাই সেই স্থানত উচ্ছেদ অভিযান চলোৱা হৈছে কিছু সময় পূৰ্বলৈকে শান্তিপূৰ্ণভাৱে উচ্ছেদ চলি আছিল কিন্তু এই মুহূৰ্তত অতি উত্তপ্ত হৈ পৰিছে পৰিস্থিতি একাংশ লোক গৈ উপস্থিত হৈছে পঞ্চৰত্নত থকা এখন ৰিজৰ্টত আৰু তাত গৈ তেওঁলোকে ধৰ্ণা কাৰ্যসূচী দিছে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰিজৰ্টখন ভাঙিবৰ বাবে উদ্যত হৈ পৰিছে উচ্ছেদিত লোকসকল এফালে কান্দোনৰ ৰোল আনফালে হতাহতি দুটাকৈ দৃশ্য আমি দেখুৱাইছো দুটাকৈ দৃশ্য একাংশ মহিলা আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰাৰ বাবে চেষ্টা কৰিছে এইসকল মহিলাক তেওঁলোকে হাতত শিল তুলি লৈছে শিলগুটি নিক্ষেপ কৰিছে তেওঁলোকে আৰক্ষীলৈ লক্ষ্য কৰি শৌচালয় গৈছে মুঠৰ ওপৰত তেওঁলোকৰ ঘৰসমূহ ভাঙিব নালাগে যিকোনো স্থিতিতে তেওঁলোকৰ ঘৰসমূহ ভাঙিব নালাগে আৰক্ষী প্ৰশাসনৰ লোকে সেয়েহে এই মুহূৰ্তত যুযুধান স্থিতিত এইসকল মহিলা এইসকল উচ্ছেদিত মার্কার পেলে পড়বো লোক এটা হাতে রাখা ভালো বুঝতে পারছে না লাঠি চাপ করে না বাজি দিয়ে পড়বো না আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ